মা মই আৰু নাবাচিম মোৰ হৈ বন্তি এগছিকে জ্বলাবা লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দে চাকি গছ জ্বলাই মই নাবাচিম এতিয়া মই জীয়াই নাথাকোঁ মোক পালে বুলি কৈছে এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন সেমেকিছে পিতৃৰো চকু কলৈ গ'ল পুত্ৰ হঠাৎ পিতৃ মাতৃৰ বুকু যেন উদং হৈ পৰিল মাকক চাকি এগছি জ্বলাবলৈ দি বহিৰাজ্যতে ল'ৰাটো নোহোৱা হ'ল চাকৰি বিচাৰি বহিৰাজ্যলৈ যোৱা ৰহাৰ ধীৰু ডেকা নামৰ যুৱকগৰাকীয়ে মাতৃলৈ এনেদৰে ফোন কৰাৰ পিছৰে পৰাই হৈ আছে সন্ধানহীন ইমান তাৰিখে 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলৰলৈ বিশাখাপট্টনমৰ পৰা সেই তাৰ পৰা নাইকিয়া হৈ আছে আজিলৈ কোনো যোগাযোগ নাই গৈছে জোনমণি পাটৰ আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয় সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই একোৱে কৰা নাই উল্লেখ্য যে যোৱা 30 জুন তাৰিখে ৰহাৰ বগলীপাৰৰ পৰা ধীৰু ডেকাই একেখন গাঁৱৰে জোনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে কৰ্মসংস্থাপন বিচাৰি বেংগালুৰুলৈ গৈছিল বিশাখাপট্টনমৰ এটা ষ্টেচনত নামিছিল ধীৰু আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন আৰু শেষবাৰৰ বাবে মাকলৈ ফোন কৰি ক'লে লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দে চাকি গছ জ্বলাই মই নাবাচিম এতিয়া মই জীয়াই নাথাকোঁ মোক পালে বুলি কৈছে ইপিনে 3 দিন পূৰ্বেই ঘৰ পালেহি ধীৰুৰ বন্ধু জোনমণি এতিয়া অসহায় পিতৃ-মাতৃয়ে এইদৰে পিৰালিত বহি কান্দি কান্দি বাট চাইছে পুত্ৰলৈ নিউজ ডেস্ক NZ নিউজ